পৌৰসভাই এইটো জিলা আয়ুক্তৰ পৰা অনুমতি লৈ এইখিনি কাম কৰিব লাগে তেওঁলোকে শুনাৰি কৰিছে গতিকে এই কথাটো মই আজি আহিছোঁ যেতিয়া মই কথাখিনি পাতিম অসমীয়াত হ'ব লাগে অসমীয়াত চাইনবোৰ্ডবিলাক এইবিলাক যেতিয়া অসমীয়া ভাষাটোত অসম চৰকাৰেও গুৰুত্ব দি আছে যে নিজৰ ভাষাটো নিজৰ ফলক লগোৱাটো আমাৰ দায়িত্ব ব্যৱসায়ীসকলকো অনুৰোধ কৰিছোঁ যাতে অসমীয়া ভাষাত তেওঁলোকে নিজৰ দোকানখন বা অনুষ্ঠানটোৰ নামটো লিপিবদ্ধ কৰি ৰাখে এইটো জাতীয় চেণ্টিমেণ্টৰ কথা আছে এখন এটা জাতিৰ ভাষাটো জাতীয় ভাষাটো অসমত অসমীয়া তেনেকুৱা ধৰণৰ কথাবিলাক আমাৰ হৃদয়েৰে এইবিলাক আমি গ্ৰহণ কৰিব লাগে যিহেতু অসমত সকলোৱে বসবাস কৰি আছে সকলোৱে অসমত ব্যৱসায় কৰি আপুনি খাই অসমতে এখন নিজৰ মা নিজৰ এইখন মোৰ নিজৰ মাতৃভূমি বুলি সকলোৱে গণ্য কৰিব লাগে তেতিয়া কোনো সংঘাত নহয় আৰু আমি বৃহৎ অসমীয়া জাতি আমি গঠন কৰাৰ যিটো প্ৰক্ৰিয়া তাত আমি সকলোৱে সহযোগ কৰিব বুলি মই আশা ৰাখিছোঁ ইতিমধ্যে আমাৰ ৰাজহ বিভাগৰ এটা দৃষ্টিগোচৰ হৈছে যে একাংশ বাতৰি কাকতত ৰাজহ অৰ্থাৎ মাটিৰ খাজানা বৃদ্ধি কৰাৰ জোৰজাক কৰিছে বুলি চৰকাৰে যোৱা 9 তাৰিখৰ এখন দেখিবলৈ পালোঁ এইটো আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে বৰ্তমান ৰাজহ বিভাগৰ হাতত মাটিৰ খাজানা বৃদ্ধিৰ কোনো প্ৰস্তাৱ নাই আমি জনসাধাৰণক সৰ্বসাধাৰণ ৰাইজক আমি কিমান ৰেহাই মূল্যত আমি তেওঁলোকক মাটি সেটেলমেণ্ট দিব পাৰি তাৰহে আমি চিন্তা কৰি আছোঁ আজি বসুন্ধৰা 2.0 চহৰ অঞ্চলত থকা জনেল ভেলুটো বাঢ়ি থকাৰ কাৰণে বহুতে সেই প্ৰিমিয়ামটো দিব পৰা নাছিল আৰু আমি সেই এখন আইন আনি যোৱা এছেম্বলিত আমি তেওঁলোকক ৰেহাই দিয়াৰ ওৱান টাইম আমি তেওঁলোকক হেল্প কৰাৰ আমাৰ চৰকাৰে এছেম্বলিত আমি এনেকুৱা এখন আইন সংশোধন কৰিছোঁ আৰু আমি যোৱা 2 দিন ধৰি আমাৰ জিলা আয়ুক্ত আমাৰ ADC ৰেভিনিউ চাৰ্কুল অফিচাৰসকলত বহা যিখন ৱৰ্কশ্বপ তাতো আমি ডিটেইলছ এই কথাখিনি আমি আলোচনা কৰিছোঁ য'ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে এই জিলা আয়ুক্তসমূহক এইবিলাক কথাত যাতে জনগণক যাতে কোনো অসুবিধা নাপায় খাজানা দিয়াতে হওক মাটি প্ৰিমিয়াম দিয়াতে হওক অইন ৰেজিষ্ট্ৰেশ্যনেই হওক এনেধৰণে সেৱা কৰিবৰ কাৰণে কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজে অযথা এনেকুৱা মাটিৰ খাজানা পূৰ্বৰ যিটো নিৰিখ আছিল সেই নিৰিখতে থাকিব আমি গাঁৱত 50 টকা খাজানা দি আছোঁ খেতিপথাৰত সেইটোৱে থাকিব আৰু যদি তাতে ৰেচিডেণ্টিয়েল হয় তাতে আমি 100 টকা চহৰত হ'লে 200 টকা এনেকুৱা ধৰণৰ আমাৰ যিটো প্ৰিমিয়াম ৰেট 15 চনত যিখন আমাৰ ৰেট আমাৰ আছে সেইখনেই এতিয়াও চলি থাকিব চহৰত গাঁৱত ধৰি লওক ইণ্ডাষ্ট্ৰিয়েল হ'লে 2000 চহৰত 3000 এনেকুৱা যিটো স্লেব আছিলে সেই স্লেবতে থাকিব